মৰ্নিং সকলোকে মোৰ নতুন পেজৰ চেনেলটোলৈ স্বাগতম। গাটো ধুই আহি পানী লৈ আহিছোঁ 3 গিলাচ, বহি আছোঁ। ছোৱালীয়ে আকৌ মৌ খাই আছে, মৌ খাই ভাল পোৱা হৈছে। সৰু ল'ৰা ছোৱালী ঠাণ্ডা দিন আহিলে মৌ খাবলৈ দিওঁ, স্কিন ভাল হ'ব, চৰ্দি তৰ্দি লগাৰ পৰা ভাল হ'ব, গম পাইছেনে? মই দিলোঁৱে দুবাৰকৈ, আকৌ ৰিংকুৰ পৰা লৈ আহিছে। এইফালে চুলিখিনি জাপৰাকৈ থৈ দিয়ে, ফণিয়াবলৈ নিদিয়ে মোক। গা ধুইয়ে চুলিখিনি এনেকৈয়ে থৈ দিয়ে, দীঘলো হৈছে। গৰম গৰম ধোচা, এইফালে চাটনি, লাল চাহ। ব্ৰেকফাষ্ট কৰাৰ পিছতে পূৰা চাফা কৰাত লাগি যাওঁ, গম পাইছেনে? কেতিয়াবা আগত লাগোঁ, কেতিয়াবা পাছত লাগোঁ। খোৱাটোৰ ওপৰতে ডিপেণ্ড কৰে। খোৱাটোৰ ওপৰত মানে কি, মানুহজন উঠাৰ ওপৰত ডিপেণ্ড কৰে। এই গ্লাছবোৰত আকৌ ধূলিবোৰ লাগি থাকিলে বৰ বেয়া লাগে নহয়। এইবোৰে কাম, এইবোৰকে কৰি থাকিব লাগে। ধূলিও ইমান ধূলি। মোবাইলটো ৰিচাৰ্জ শেষ হ'ল জানেনে? ৰিচাৰ্জটো কৰিবলৈ মন নাই, কিয়নো ৰিচাৰ্জটো কৰিনো কি লাভ? কলো কাৰোলৈ নকৰোঁ, মালেহে কৰোঁ আৰু, কৰিবলৈ নায়েই মানুহ। তাৰপিছত ৱাইফাইডাল আছে কাৰণে গৈ থাকক নেকি। ৰুমডাল চফা কৰাই ডাঙৰ কাম আৰু। অল্প ধূলি হয়নে বাৰু? এইবাৰ যেন গৰম দিন নাযাবই। ইমান ফাটি ফুটি ৰ'দডাল ওলাইছে অ' চব। সৰুৰ পৰা একেলগে ডাঙৰ হোৱা, কিন্তু এতিয়া দূৰত্বটো ইমানেই বাঢ়ি গ'ল, জন্মদিনটোও পাহৰি গৈছোঁ। আজি 2 অক্টোবৰ, গান্ধী জয়ন্তী, লগতে মোৰ দাদাৰো জন্মদিন। ক'তনো কি ভুল কৰিলোঁ নাজানো। মানে কিছুমান মানুহৰ পৰা, ঘৰৰ মানুহৰ পৰা আঁতৰি থাকিব বিচাৰে, কিজানি কিবা দিবই লাগে, দিওঁতে তাহাঁতৰ কমিয়ে হ'ব পাৰে। কিয়? সৰু থাকিলে বুজি পায়, মানুহৰ ডাঙৰ হ'লেহে বুজি পাব লাগে। ডাঙৰ হোৱাৰ লগে লগে মানুহৰ মগজটো ঠেক হৈ যায় নেকি? ডাঙৰ হোৱাৰ লগে লগে মানুহৰ মগজটো বহল হয়। নাজানো আৰু। আজি 2 অক্টোবৰ, তাৰ কাৰণে আজি বিশেষ দিন, জন্মদিন। সদায় ভালে থাকক, ভগৱানক সেইটোৱেই জনাইছোঁ। আৰু কিছুমান কথাত মানে সম্পৰ্কবোৰ নাৰাখোঁ বুলি ভাবিলোঁ, কিন্তু আমাৰ কাৰণে মৰমবোৰ বহুত মানে গুৰুত্ব, গম পাইছেনে? সেই সৰুতে দিয়া মৰমবোৰ এতিয়াও পাহৰিব পৰা নাই। সেইকাৰণে অন্তৰৰ পৰা মানে এটাই বিচাৰোঁ, ভগৱানে তাক সদায় ভালে ৰাখক, তাৰ সংসাৰখন সদায় ভালে থাকক। নাজানো আৰু কিয় এনেকুৱা হয়, মগজবোৰ ইমান ঠেক হৈ যায়নে? মৰম দিলে মৰম বাঢ়ে, মৰম কমি নাযায়। Happy birthday to you, Nisha. নিচানো কোন হয় তাইতো নাজানেই, দেখাও নাই, কিন্তু থকা মানুহটো আছে বুলিতো ক'ব লাগিব। নেদেখিলেও কোনো প্ৰব্লেম নাই, কিন্তু আমাৰ ঘৰৰ ল'ৰা ছোৱালী কেইটা আছিলে, আৰিয়াক জানো মই নজনাম, আৰিয়াওতো পিছলৈ সুধিব। দেউতাকটো নেদেখিলে মানে দেউতা নাই কাৰণে দেউতাক নেদেখিলে, থকা মানুহটোও নেদেখিলে এটা কুৱেশ্যন কৰিব, কিয়? একো প্ৰব্লেম নাই তাত, যিটো হয় সেইটোতো ক'বই লাগিব। মিছা এটা বনাই পিনে সজাই ক'ব পাৰি নেকি? মিছা সজাই একো লাভ নাই। ল'ৰা ছোৱালীৰ আগত কেতিয়াও মিছা কথা নক'ব, যিটো ৰিয়েল হয় সেইটোৱে ক'ব। ভাল হ'লে ভাল বুলি ক'ব, বেয়া হ'লে বেয়া বুলি ক'ব। মই সেইটোৱে জানো, আৰু থকা মানুহটোক নাই বুলি মই ক'ব নোৱাৰোঁ। আমাৰ আহোম মানুহৰ আকৌ মাকৰ ককায়েকক মিছা বুলিহে কয়। সেইটো আপোনালোকক জনাই দিছোঁ। আকৌ সুধিব পাৰে নহয়, নিচা মানে কোন হয়? আমাৰ মানে আহোম মানুহৰ এটা ক্লিয়াৰ, ককায়েকক নিচা, ভায়েকক মামা। ভিডিঅ' বনাইছোঁ বুলি ব্যক্তিগত জীৱনৰ সকলো কথাই কোৱাটো দৰকাৰ নাই, কিন্তু মই যোৱাকালি দিয়া ভিডিঅ'টো কিয় মই জনাইছোঁ, সেইটো মোৰ নিজৰ লাইফৰ লগত জড়িত হয়। পৃথিৱীত যে ইমানো বেয়া মানুহ থাকে, যেতিয়ালৈকে আমি প্ৰমাণ এটা নাপাওঁ তেতিয়ালৈকে আমি বিশ্বাস কৰিবলৈ দিগদাৰ হয়। আমি চিনেমা চাই থাকোঁ, চিনেমাবোৰো
মেক্সিমাম চিনেমা ৰিয়েল লাইফৰ ওপৰত ঘটাই হয়, কিন্তু আমি চিনেমা বুলি এৰি দিওঁ। কিন্তু ৰিয়েল লাইফৰ লগত ঘটা কাহিনীটো আপুনি এৰি দিব জানো পাৰিব? বেলেগৰ কাৰণে সেইটো সৰু সুৰা কথা হ'ব পাৰে, মোৰ কাৰণে সেইটো ডাঙৰ কথা, কিয়নো মই নিজেই লাইফত পাইছোঁ। আৰু সেইটো কাৰণেই মই আপোনালোকক এটা বস্তুৱে সজাগ কৰিব বিচাৰিছোঁ, ইমান লগতে থাকি মানুহে কেনেকৈ মানুহক অন্যায় কৰিব পাৰে। পঢ়ে শুনে কিহৰ কাৰণে? ভাল বেয়া বিচাৰ কৰিবলৈ কাৰণে। আৰু তাতো এটা কথা আছে, ভাল মানুহ সদায় ভালেই হ'ব, বেয়া মানুহ সদায় বেয়াই হ'ব। ভাল মানুহ এটা হাজাৰ বেয়া মানুহৰ লগত থাকিলেও নিজৰ ব্যক্তিত্বটো এৰি নিদিয়ে, কিন্তু বেয়া মানুহ এটাই বেয়াটোক নোপোৱালৈকে বেয়াটোকে বিচাৰি থাকিব, তাতো এটা কথা আছে। আৰু মাক দেউতাকৰ পৰা যি শিকিব ল'ৰা ছোৱালীয়ে সেইটোৱে শিকিব ন, সেইটো এটা কথা। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক যিমান পাৰে ভালকৈ শুদ্ধটো শিকাব, গম পাইছেনে? বহুত মাক দেউতাক দেখা পোৱা যায় নিজৰ ল'ৰা ছোৱালীৰ ভুলটো লুকুৱাই থয় আৰু লোকৰ ল'ৰা ছোৱালীৰ ভুলবোৰ দেখুৱাই থাকে। সেইটো জানো ভাল কথা? সেইটো আটাইতকৈ বেয়া কথা। নিজৰ ল'ৰা ছোৱালীৰ ভুলখিনিও ভুলেই হয়, আৰু ভুলটো ভুল বুলি ক'ব পাৰিব লাগিব। যদি ক'ব নোৱাৰে তেনেহ'লে আপুনি যিমান লুকুৱাব আপোনাৰ ল'ৰা ছোৱালী সিমান বেয়া হৈ যাব। আনকি মানে সেই ছোৱালীজনীৰ মাকৰ লগতো মই কথা পাতিছিলোঁ, মাকৰ ভাষাবোৰো মানে ইমানেই লেতেৰা কি ক'ম মানে, ইমানেই তললৈ গিৰা মানুহ। আমাৰ মাহঁতে সেনেকুৱা ৱৰ্ড ইউজ কৰিব নোৱাৰে দেই। মই যদি তেনেকুৱা কথা কওঁ, মোৰ মায়ে এতিয়াও চৰ মাৰিব গালত। আচলতে মাক দেউতাকে যি শিকাব ল'ৰা ছোৱালীয়ে সেইটোৱেতো শিকিব ন। সেইটো কাৰণে মই আপোনালোকক মোৰ ব্যক্তিগত জীৱনৰ আটাইতকৈ মানে দুখ পোৱা কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। মানুহ ইমানো বেয়া থাকে, ইমান তললেগিৰাও মানুহ থাকে বুলি। ভাত খাই উঠি ছোৱালীক মিঠাই খাব লাগে, সেয়া মিঠাই খাই আছে। মানে এনেকুৱা টাইমত মিঠাই বিচাৰি দিয়ে নহয়, দোকানটো বন্ধ হয়। আৰু মিঠাই মানে আমি নানো কেলৈ এতিয়া আনি নথওঁ, ফ্ৰিজত নথওঁ। এটা বুঢ়া কেঁচুৱা আছে যে গোটেই মিঠাইবোৰ খাই শেষ কৰি থৈ দিয়ে। নাখাবি বুলি কওঁ, নুশুনে। যেতিয়া চুগাৰে পাব তেতিয়া মিঠাইকেইটাই চাই লুপ কৰি থওঁতেই যাব। কেলৈ খাব লাগে বাৰু? ইমান মিঠাই খাই নহয়, বাপৰে মানে। আকৌ ৰাতিপুৱা সুধিলে কোনে খালে, এনেকুৱাকৈ ক'ব নহয় যেন চোৰ আহি খাই থৈ গুচি গ'ল মিঠাইকেইটা। মই নাই খোৱা নাই। আমি আহিছোঁ, নতুনকৈ এখন খুলিছে, দেখাম হা, গ্ৰিল কিং বুলি। কিনো পায় সোধোচোন। যোৱাকালিও আমি ইফালেদি পাৰ হৈ গৈছোঁ, মানুহকেইটা মানে নতুনকৈ খুলিছে যে, মানে কোনোবা কাষ্টমাৰ আহিবনি তেনেকৈ যেন চাই আছে। এতিয়াও চাই আছে, মোৰ দেখিয়ে বেয়া লাগিছে মানে সঁচাকৈ। নতুনকৈ কিবা এটা খোলাৰ লগে লগে, গ্ৰাহক নহাৰ লগে লগে মানুহৰ কিমান টেনশ্যন ন, কিমান কষ্ট কৰি মানুহে দোকান এখন খোলে। মই বোলো মানুহজনক কৈছোঁ, আমি সোমাই যাওঁচোন, কি পায় সোধোঁ, কিবা এটা পাৰিলে লৈ যাওঁ, ষ্টাৰ্ট হওক, ভালকৈ চলক। ধুনীয়াকৈ দিছে নে টেবুল চকী একদম। লাই শাক বিচাৰি চলাথ কৰিলোঁ, লাই শাক নাপালোঁ। লাই শাক আৰু গাহৰিয়ে খোৱা কথা আছিলে, নাপালোঁ। যদি নাপালোঁ, এই আমি নতুন ৰেষ্টুৰেণ্টখনলৈকে যাওঁ। আমাৰ দ্বাৰা শুভ আৰম্ভ হওক, ভালকৈ চলক। মানে মনটো এবাৰ তাতে ৰখি গৈছিলে যে, সেইটোকে ভগৱানে বিচাৰিলে, দেখিছেনে? এটলিষ্ট তাহাঁতৰ তেওঁলোকৰো মনটো ভাল লাগিব নহয়নে? যাওঁ আৰু এতিয়া। বাটাৰ চিকেন আৰু তন্দুৰী ল'ম বুলি কৈছে। মই আকৌ বাটাৰ চিকেনটো খাই ভাল পাওঁ দেই, কিন্তু তেজপুৰত আজিলৈকে মই বাটাৰ চিকেন ইমান ভাল বনোৱা পোৱাই নাই। আজি এইখন টেষ্ট কৰি চাওঁচোন কেনেকুৱা হয়। আহি গ'লোঁ, তন্দুৰী আৰু বাটাৰ চিকেনটো লৈ লওঁ বোলো। আজি খাই চাওঁ কেনেকুৱানো টেষ্টটো ন। আৰু ভালকৈ চলক। দুদিনকৈ দেখিলোঁ মানুহ নাই, ৰাস্তাৰ ফালে চাই থাকে। ভালকৈ চলক আৰু দেই। এইজন সেয়া চাই আছে, কি দিছেনে খানা মেনু চাই আছে। 7:40 মানতে ওলাই যোৱা, এতিয়া 9:07 হ'ল। বিচাৰি আছে বস্তু। এতিয়া আনিলোঁ আৰু বাকী
টেষ্টটো কেনেকুৱা হয় পিছত গম পাম আৰু ৱা ইমান জুইছে নামাই নহয় মা আচলতে নিজে খাব ধুনীয়াকৈ ইমান ভাল ছোৱালী আমাৰ আৰিয়া গুড গাৰ্ল দেই মা গুড গাৰ্ল বাটাৰ চিকেন মছলাটো যে আনিলোঁ আৰিয়াই খাব পাৰিলে মাক সুধিলোঁ মায়ে কৈছে কি জানে বহুত মিঠা দিছে চেনিটো মানে বহুত বেছি দি দিছে আৰু মাংসৰ পিচকেইটা মানে 8 পিচ 380 লৈছে কোনে খাব বাৰু আমি আকৌ আমাৰ বেয়া লাগিলে যাওঁ দোকানখন চলক বোলো হ'ব আৰু খালোঁ আৰু কি যে বনাইছে আৰু এটা আনিছে সেইটো কি হ'ব নাজানো আৰু মায়ে নাখালেই ইমান মিঠা দিলেওতো ভাল নালাগে ন মই মানে তেজপুৰত এটা কথা কওঁ দেই বাটাৰ চিকেনটো মই ক'তো ভালেই পোৱা নাই মানে আজিলৈকে মোৰো বেয়া লাগিলে মানুহজনেও বেয়া লাগিলে আমি দুটা দয়া মিলি পেনে এনেকুৱা হৈছে আমি মাজে মাজে ৰাম ঠগন খাওঁ কিছু ভালো লাগে ন কোনোবাই আমাক যদি আমাৰ পৰা পইচা এটা ল'ব পাৰিছে ভালেই লাগে তাহাঁতিও জীয়াই থাকক মই কিন্তু সেইটো ভাবোঁ দেই এতিয়া আহোঁতে দেখিছোঁ পাচলিৱালা এটা এনেকৈ গৈ বহি আছে মই তাকে কৈছোঁ মানুহজনক ইমান বেয়া লাগিছে আমাৰ গাড়ীখনলৈ চাবই মানে আমাৰ মানে পাচলি খুব খোৱা হয় যে মানে কিজানি আমাক দেখিলে মানে আমি ল'মেই নেকি চাগে পৰা হ'লেতো চবেই ল'লোহেঁতেন কিন্তু এটা কথা কি জানে ভগৱানে যে যোৰাটো ওপৰৰ পৰা বনাই পঠিয়াই কেলৈ জানে এতিয়া মোৰ হাৰ্টটো ছফ্ট মোৰ মানুহজনৰ হাৰ্টটো ছফ্ট সেইকাৰণে আমাক মিলাই দিলে আৰু চিপছবোৰক চিপছ মিলাই দিয়ে মুঠতে কি জানে ভালে ভালক পায় জাবৰে খালক পায় সেইটোৱে কথা তাত যদি কোনোবাই বুজিলে নুবুজিলেও নাই আৰু এতিয়া চুলিখিনি বোলো তেল সানো আমি সোমবাৰে বুধবাৰে শনিবাৰেহে তেল সানো দেই সেইদিনা যে তেল এটা বনাইছিলোঁ নাৰিকল তেলৰ লগত জবা ফুলৰ পাত দি এইটো দেখিছেনে ইয়াত মই ভৰাই থৈছোঁ তেলখিনি ইমানকণহে হ'ল এতিয়া আৰিয়া সানি দিম মানুহজনক সানি দিম মানুহজন গা ধুবলৈ গৈছে তাৰপিছত মই সানিম বাকী আপোনালোকৰ মৰমবোৰ পাই ভালেই লাগিছে পিছে কমেণ্ট চমেণ্ট নকৰে যে কেতিয়াবা খঙো উঠে ইমান ধুনীয়াকৈ ভিডিঅ'বোৰ বনাওঁ আপোনালোকে কমেণ্ট চমেণ্ট নকৰে আৰু এটা কথা কি জানে মানুহে বৰ দুখৰ কাহিনীবোৰ চাই থাকিবলৈ পালে ভাল পায় নেকি সুখ হ'লে মানে ভাল নাপায় মানে কিন্তু ভিউজ ধেৰ হয় কিন্তু কমেণ্ট কৰা মানুহ নাথাকে কিছুমানৰ বাৰু সময় নহয় সেইটোও হয় কিন্তু যিবোৰে চাই মানে কমেণ্ট এটাও নকৰে লাইক এটাও নকৰে লাইক এনেকৈ কৰে বুঢ়া আঙুলিটোৱে দেখুৱাই দিব দিয়ক বুঢ়া আঙুলিটো ঠিক আছে বুঢ়া আঙুলিটো টিপি দিব ঠিক আছে তেন্তে দিয়ক আজিলৈ ইমানতে ৰাখিছোঁ আৰু সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট